মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ 1 গছে যদি খোজকাঢ়ে অনুশীলনৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'ৰ শেষত এটা কমেণ্ট কৰি যাবা। পলাপলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা। শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত টিক চিন দিয়া আৰু অশুদ্ধ উক্তিবোৰৰ কাষত বাকচত ক্ৰছ চিন দিয়া। গছবোৰে যদি খোজকাঢ়ে তেন্তে কমৰ প্ৰশ্ন, আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব। তো শুদ্ধ লিখিবা বাকচত চিন দিবা। খনৰ প্ৰশ্ন, শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। এইটো শুদ্ধ, তো চিন দিবা। তাৰপিছত 2 নম্বৰ, আমাৰ লগৰীয়া হ'ব নোৱাৰি। আমাৰ লগৰীয়া হ'ব নোৱাৰিব। তো ক্ৰছ চিন দিবা, তো বল, তো শুদ্ধ। 3 নম্বৰ প্ৰশ্ন, ল'ৰা-ল'ৰীৰ লগত কথা পাতি থাকিব পাৰিব। তো অশুদ্ধ। 4 নম্বৰ প্ৰশ্ন, চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। তো শুদ্ধ। 6 নম্বৰটো তোমালোকে শুদ্ধ হ'ব। 6 নম্বৰটো শুদ্ধ। তাৰপিছত 5 নম্বৰটো অশুদ্ধ। 5 নম্বৰটো অশুদ্ধ আৰু 9 নম্বৰটো শুদ্ধ। বুজি পাইছা? তাৰপিছত 2 নম্বৰ প্ৰশ্ন কৈছে যে তলত দিয়া ছবিকেইখন চাই। আকৌ 2 নম্বৰ প্ৰশ্নটো তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তম্ভকেইটা খালী ঠাইত লিখা। ইয়াত তোমালোকে লিখিব দিছে আৰু ইয়াত তোমালোকে লিখিব দিছে। ফাৰ্ষ্টত ইয়াত প্ৰথমতে লিখিব, ইয়াত মই তলতে লিখাই দিছোঁ। প্ৰথমে লিখিব এইকেইটা, প্ৰথম ছবিখনৰ বাবে লিখিব এইকেইটা, য'ত গছে ৰাস্তাত গাড়ী মটৰ লগত খোজ কাঢ়িছে। তাৰপিছত লিখিব গছে ৰাস্তাৰে শাৰী পাতি খোজকঢ়া বা গাড়ী মটৰ চাইকেল ৰিক্সাৰ দৰে লাহে লাহে আগবাঢ়ি যোৱাৰ কথা উল্লেখ আছে। এইখিনি তোমালোকে প্ৰথমটোত লিখিবা, এইখিনি ইয়াত লিখিবা। তাৰপিছত এইখিনি দি আছোঁ, ক'ত লিখিব লাগিব এইখিনি তোমালোকে লিখিবা। দ্বিতীয় ছবিখনত লিখিবা এইটো। দ্বিতীয় ছবিখনৰ বাবে য'ত গছে মানুহক মৰমতে ফল মূল যাচিছে। গছে খোজ কাঢ়ি আহি নিজৰ ডাল পাত জোকাৰি মানুহক মৰমতে ফল মূল বা উপহাৰ আদি দিয়াৰ কথা কোৱা হৈছে। এইখিনি তোমালোকে 2 নম্বৰ ছবিটোত লিখিবা। এইখিনি দ্বিতীয় ছবিখিনি তোমালোকে এইটোত লিখিবা। দ্বিতীয় ছবিৰ কেইটা লিখাখিনি এইখিনি তোমালোকে লিখিবা। বুজি পাইছা? তাৰপিছত 3 নম্বৰ প্ৰশ্ন, বাবা আৰু লিখা। কোনৰ প্ৰশ্ন, গছে আমাক মৰমতে ফল মূল আনি দিয়ে। আমি গছক মৰমেৰে কি কি দিব পাৰোঁ? উত্তৰটো লিখিবা। গছে আমাক মৰমতে ফল মূল দিয়ে, তাৰ বিনিময়ত আমি গছক মৰমেৰে নিতৌ পানী দিব পাৰোঁ, গছৰ গুৰিত সাৰ দিব পাৰোঁ আৰু কোনোৱে যাতে গছ গছনি কাটি নষ্ট কৰিব নোৱাৰে তাৰ বাবে যত্ন ল'ব পাৰোঁ। তাৰপিছত খনৰ প্ৰশ্ন লিখিবা, চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলেহেঁতেন আৰু গছ গছনিবোৰে যদি খোজ কাঢ়িব পাৰিলেহেঁতেন তেতিয়া আমাৰ কি কি সুবিধা বা অসুবিধা হ'লহেঁতেন। তাৰ উত্তৰটো লিখিবা। কি কি সুবিধা আৰু কি কি অসুবিধা হ'ব এইকেইটা লিখিব দিছে। প্ৰথমে সুবিধা দিছোঁ। সুবিধা হ'ল গছবোৰে খোজ কাঢ়িব পাৰিলে আমাৰ প্ৰয়োজন অনুসৰি চাহ আৰু ফলবোৰ আমাৰ ওচৰলৈ নিজেই গুচি আহিলেহেঁতেন। তাৰপিছত লিখিবা
মটৰ গাড়ী নাথাকিলে বতাহত ধোঁৱা আৰু প্ৰদূষণ নোহোৱা হ'লহেঁতেন। এইকেইটা হ'ল সুবিধা, আৰু অসুবিধা হ'ল গাড়ী ৰিক্সা আদি নাথাকিলে আমি দূৰ দূৰণিলৈ খৰখেদাকৈ অহা যোৱা কৰাত বৰ অসুবিধা হ'লেহেঁতেন। আনহাতে গছবোৰে ৰাস্তাৰে খোজ কাঢ়িলে বাট পথবোৰ জাম পৰিলেহেঁতেন। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, কি গছক তোমালোকে লগৰীয়া কৰিবা আৰু কিয় কৰিবা? তোৰ লিখিবা মই আম, কঁঠাল, জামুক, অমিতা আদি ফল-মূলৰ গছ আৰু কৃষ্ণচূড়া, ৰাধাচূড়া আদি ফুলৰ গছক লগৰীয়া কৰিব বিচাৰিম, কাৰণ এই গছবোৰে মোক খাবলৈ সোৱাদ লগা ফল দিব, চোতালখন সুন্দৰ ফুল আৰু শীতল ছাঁৰে ভৰাই ৰাখিব। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰে একোটাকৈ বাক্য লিখা। মজা আছে, মৰম চেনেহ, বান্ধি, লৰ লাগি। এইকেইটা এটা তোমালোকক কি কৈছে বাক্য লিখিব দিছোঁ, লিখাই দিছোঁ তলত। ইয়াত লিখিবা, প্ৰথমে লিখিবা মজা, চিধা লিখিবা শীতকালত সকলোৱে মিলি পিকনিক খাবলৈ বৰ মজা লাগে। ইয়াত লিখিছে 1 নম্বৰটো। তাৰ মৰম চেনেহ লিখিবা যে পৰিয়াল সকলোৱে ইজনে সিজনক মৰম চেনেহ কৰা উচিত। বুজি পাইছা? তাৰপিছত 3 নম্বৰটো হ'ল বান্ধি, মায়ে গৰুটো পথাৰত খুঁটি এটাৰ সৈতে ৰছীৰে বান্ধি থৈছে। তাৰপিছতো হ'ল লৰ লাগি, মই পুতলা নাচ চাই একেথেৰে লৰ লাগি চাই ৰ'লোঁ। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, দলত আলোচনা কৰি কোৱা আৰু লিখা। এক আখৰীয়া 3টা শব্দ লিখিব দিছে, ইয়াত আৰু 3 আখৰীয়া 3টা শব্দ লিখিব দিছে, যুক্তাক্ষৰ নথকা 3টা শব্দ লিখিব দিছে, আৰু যুক্তাক্ষৰ থকা 3টা শব্দ লিখিব দিছে। তোমালোকে কিতাপত লিখিবা, তোমাক উত্তৰ কৰি দি দিছোঁ। প্ৰথমত দিছে দলত আলোচনা কৰি কোৱা আৰু লিখা। প্ৰথম হৈছে 1 শাৰীয়ে 3টা শব্দ, যেনে মা বা খা। তাৰপিছত লিখিবা 3 আখৰীয়া 3টা শব্দ, যেনে কলম, গৰম, বগলী। তাৰপিছত যুক্তাক্ষৰ নথকা 3টা শব্দ লিখিব দিছে, গড়, ফল, অমিতা। তাৰপিছত যুক্তাক্ষৰ থকা 3টা শব্দ লিখিব দিছে, যেনে স্তম্ভক বান্ধি আৰু ৰিক্সা। তাৰপিছত গণপ্ৰশ্ন, খেলিমেলি থকা আখৰবোৰ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা। লফ আছে, ইয়াত লিখিবা লফৰ জেগাত লিখিবা কিতাপত ৰংগঙ্গা, চেনেহে, ৰিয়া গ'ল আৰু ইছালকে। লফ লিখিবা ফল, ৰংগা ডাঙৰ, চেনেহে ৰিয়া গ'ল লগৰীয়া, ইছালকে চাইকেল। মোৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে।